Hello everyone, কি খবৰ সকলোৰে আশা কৰিছো নিশ্চয় সকলোৰে ভাল আৰু সকলোকে মোৰ পেজৰ অন্য এটা ভিডিঅ'লৈকে স্বাগতম জনাইছো। আজি ভাবিছো নৰসিংহ আৰু ৰৌ মাছেৰে এখন আঞ্জা বনাও। বাৰী পাছফালে আহিছিলো, চাওকচোন ইমান ধুনীয়া ধুনীয়া নৰসিংহৰ পাতবোৰ বতাহত হালি জালি আছে। তাকে দেখি চিঙুৱে লাগিল। কেইটামান আগ চিঙি আনি আজি মাছৰ আঞ্জা বনাবলৈ লৈছো। আহকচোন কেনেকৈনো বনালো তাকে চাওঁ। এতিয়া মই নৰসিংহৰ পাতখিনি এটা মিক্সিত পেষ্ট কৰি ল'ম। আপোনালোকে খুন্দনাটো পিচি ল'ব পাৰে। তাৰ পাছত আদা, নহৰু আৰু পিঁয়াজখিনি লগতে কেইটামান জলকীয়া দিম। এতিয়া এইখিনিও পেষ্ট বনাই লৈছোঁ। এয়া মোৰ পেষ্ট হৈ গ'ল। এতিয়া মাছখিনিত নিমখ আৰু হালধি দি ভালদৰে সানি ল'ম, যাতে পাছত তেলটো ফুটি গাত নপৰে। এয়া মই কেৰাহীত তেল দি মাছ কেইপিচ ফ্ৰাই কৰি লৈছোঁ। মাছ কেইপিচ অলপ ৰঙা হোৱাকৈ ফ্ৰাই কৰি ল'ব, ইলুটি কৰি ভালদৰে। এয়া মোৰ মাছ কেইপিচ ফ্ৰাই কৰা হৈ গৈছে। এতিয়া মই মাছ কেইপিচ কাঢ়ি লৈছোঁ আৰু মাছ কেইপিচ কঢ়াৰ পাছত সেই একেখন কেৰাহীতে একেখিনি তেলতে মই কেইটামান পাঁচফোৰণ দিম। এয়া পাঁচফোৰণকেইটা মই দি দিছোঁ। পাঁচফোৰণকেইটা ফুটাই ইয়াতে যে আদা নহৰুৰ পেষ্টখিনি কৰি লৈছিলোঁ, সেই আদা নহৰুৰ পেষ্টখিনি দি অলপ সময় ভাজি ল'ম। এতিয়া ইয়াতে আপোনালোকে প্ৰয়োজনীয় মা মছলা যেনে জিৰা পাউডাৰ, ধনিয়া পাউডাৰ, কাশ্মীৰী পাউডাৰ, মই এই তিনিবিধেই দিছোঁ। আপোনালোকে নিজৰ ইচ্ছামতে ইয়াত মছলা ব্যৱহাৰ কৰিব পাৰে। এতিয়া অলপ হালধি পাউডাৰো দি দিলোঁ। এতিয়া অলপ সময় ভাজি ল'ম। ভাজি লোৱাৰ পাছত ইয়াতে মই যিটো নৰসিংহৰ পেষ্ট বনাইছিলোঁ, সেই পেষ্টখিনি ইয়াতে দি দিম। মোৰ নৰসিংহৰ পাতখিনিৰ পৰিমাণটো অকণমান কম হ'ল, আপোনালোকে অলপ বেছি দিলেও একো নাই। এতিয়া ইয়াতে মই আলু কেইপিচমান দি দিছোঁ। আলু আপোনালোকে ইচ্ছা কৰিলে নিদিবও পাৰে বা দিলেও একো নাই, মই কিন্তু দি দিছোঁ। ইয়াতে অলপমান মই নিমখো দি দিলোঁ, যাতে আলু কেইপিচ ভালদৰে সিজে। এতিয়া ইয়াতে অলপ পানী দি উতলিবলৈ দিছোঁ, কাৰণ বেছিকৈ ভাজি থাকিলে পেষ্টখিনি জ্বলি যাব পাৰে আৰু জ্বলি গ'লে জোলটো খাবলৈ অলপ তিতিকি লাগিব। এতিয়া মই ইয়াতে মাছ কেইপিচ দি দিছোঁ। যিহেতু চব্জিখিনি ধুনীয়াকৈ উতল আহি গ'ল আৰু ধুনীয়াকৈ আলুও সিজিলে, এতিয়া আলু কেইপিচমান মই ইয়াতে ভাঙি দিছোঁ, যাতে গ্ৰেভিটো অলপ ডাঠ হয়। গোটেই কেইপিচ ভঙা নাই, দুপিচমান ভাঙি দিছোঁ। এয়া মোৰ গ্ৰেভিটো অলপ ডাঠ হৈ গ'ল আৰু আলু সিজিলে যেতিয়া মোৰ আঞ্জাকণ ৰেডি হৈ গ'ল। সকলোৰে বনোৱা পদ্ধতিবোৰ বেলেগ বেলেগ, মই এইদৰে বনালোঁ। ভিডিঅ'টো কেনে লাগিল জনাব দেই। যদিহে ভাল লাগিলে লাইক কৰিব, কমেণ্ট কৰিব আৰু মোৰ ইউটিউবত যদি চাই আছে মোৰ পেজটো ছাবস্ক্ৰাইব কৰি দিব আৰু যদি ফেচবুকত চাই আছে মোৰ পেজটো ফ'ল' কৰি দিব। আজি ভিডিঅ'টো ইমানেই আছিল। আকৌ এটা চিম্পুল ৰেচিপি লৈ আহিম। ধন্যবাদ।